नमस्कार मैं मौजिद बंधुসকল বলগতে স্বাগত সন্ধিয়ার 7টা গুরুত্বপূর্ণ খবর। প্রথমটো খবর 30 ডিসেম্বরত আমসু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে আৰু শীঘ্ৰে যোগদান কৰিব ৰাজনীতিত। বিদায় সময়ত উচুপি সংখ্যালঘু ৰাইজলৈ বিশেষ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰেজাউল কৰিম চৰকাৰৰ। 30 ডিসেম্বরত আমসু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে। আমসু ত্যাগৰ কথা আনুষ্ঠানিক ঘোষণা ৰেজাউল কৰিম চৰকাৰৰ। সাংগঠনিক দায়িত্ব ত্যাগ কৰাৰ পিছত যোগদান কৰিব পাৰে ৰাজনৈতিক দলত। আৰু বিদায় সময়ত উচুপি সংখ্যালঘুলৈ বিশেষ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ। উল্লেখযোগ্য যে বিগত 20 বছৰে সক্ৰিয়ভাৱে আমসুৰ হৈ কাম কৰি আছিল ৰেজাউল কৰিম চৰকাৰে। আমসুৰ কেন্দ্ৰীয় সমিতিৰ 3বাৰকৈ সভাপতি আৰু 4বাৰকৈ সম্পাদকৰ দায়িত্বত আছিল ৰেজাউল। আমসু এৰাৰ পিছত সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাব ৰেজাউল কৰিম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী সন্দৰ্ভত মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীয়ে মিয়া সম্প্ৰদায়ৰ প্ৰচাৰৰ দায়িত্ব লৈছে। মিয়াক জনগোষ্ঠী হিচাপে ঘোষণা কৰক, আমি মানি ল'ম। মিয়াৰ চাৰ্টিফিকেট লৈ আকৌ 5 বছৰ মুখ্যমন্ত্ৰী হোৱাৰ বাহিৰে ৰাস্তা নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াই চাৰ্টিফিকেট নিদিলে 1 মিনিটৰ বাবেও মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। মিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন। এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ জুবিন গাৰ্গক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক লৈ আন এক তদন্ত কৰাৰ কথা ঘোষণা কৰে। লগতে কয় যে মই ৰৈ বিনালে চাব নোযোৱাৰ ক্ষেত্ৰতো আছে বহু কাৰণ। সংবাদমেল পাতি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সাগৰত যাবলৈ ডাক্তৰে বাধা দিয়াৰ পিছতো কিয় সাগৰত হৈছিল ৰৈ বিনালেৰ শ্বুটিং। নেমকিয়াৰ হাস্পাতালৰ ডাক্তৰে সাগৰ আৰু জুইৰ পৰা আঁতৰত থাকিবলৈ কৈছিল জুবিনক। মুখ্যমন্ত্ৰীৰ মনত কুটকুটাই থকা এটা প্ৰশ্ন দাঙি ধৰিলে সংবাদমেলত। জুবিন গাৰ্গক লৈ আন এক তদন্ত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গক লৈ কৰা অৱহেলা সন্দৰ্ভত হ'ব এই তদন্ত। জুবিনৰ জীৱনক লৈ বহু আগৰ পৰাই বহুতে হেতালি খেলিছিল। মই ৰৈ বিনালে চাব নোযোৱাৰ ক্ষেত্ৰতো আছে বহু কাৰণ। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ কাইলৈৰ পৰা হাতত টৰ্চ লৈ বাংলাদেশী বিচাৰি অভিযানত নামিব বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। শিলাদিত্যই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 5,000ৰো অধিক মিয়া বাংলাদেশীক আমি খেদিছোঁ। উচ্ছেদিত লোকসকল কলৈ গ'ল? এই প্ৰশ্ন শিলাদিত্য দেৱৰ। বাংলাদেশী বিচাৰি অভিযানত নামিব এইবাৰ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। 5,000ৰো অধিক মিয়া বাংলাদেশীক আমি খেদিছোঁ। সেই বাংলাদেশীবোৰ ক'ত আছে কাইলৈৰ পৰা মই বিচাৰিম। এই মন্তব্য শিলাদিত্যৰ। প্ৰয়োজন হ'লে নিশা টৰ্চ লৈ বাংলাদেশী বিচাৰিম বুলি মন্তব্য শিলাদিত্য দেৱৰ। লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত বাংলাদেশীসকল ক'ত আছে সেয়াও বিচাৰিম। এছাৰৰ পৰা বাংলাদেশীৰ নাম কেনেকৈ কৰ্তন কৰিব লাগে সেয়াও কৰিম। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাই থৈ যোৱা পাগলামি নচলিব। ৰিজাৰ্ভ ফৰেষ্টসমূহৰ পিছত এইবাৰ গেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ অভিযান। য'ত বাংলাদেশী মুছলমানে মাটি দখল কৰি আছে তাতেই প্ৰথমে উচ্ছেদ চলোৱা হ'ব। প্ৰকৃত অসমীয়া মানুহে ৰিজাৰ্ভ ফৰেষ্ট সত্ৰৰ মাটি চৰকাৰী ভূমি কেতিয়াও দখল নকৰে। আৰু বেছিদিন বাংলাদেশী মূলৰ মুছলমানে ভাৰতৰ মাটি দখল কৰি থাকিব নোৱাৰে। এই মন্তব্য বহু বিতৰ্কিত বিজেপি নেতা শিলাদিত্য দেৱৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অৱশেষত 610 কোটি টকা গ্ৰাহকক ঘূৰাই দিলে ইণ্ডিগো এয়াৰলাইন্সে। বাতিল হোৱা টিকটৰ ধন ঘূৰাই দিলে গ্ৰাহকক।
ঘূৰাই দিলে ৩,০০০ৰো অধিক বেগ। উল্লেখযোগ্য যে বিগত কেইবাদিনৰ পৰা সমগ্ৰ দেশত ব্যাহত হৈ আছে ইণ্ডিগো এয়াৰলাইন্সৰ বিমান সেৱা। আৰু ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিৰ্দেশনা দিছিল যে বাতিল হোৱা বিমানৰ সকলো টকা ঘূৰাই দিব লাগিব গ্ৰাহকক। আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে ইতিমধ্যে ৬১০ কোটি টকা ঘূৰাই দিছে ইণ্ডিগো এয়াৰলাইন্সে। আৰু অহা ১০ ডিচেম্বৰৰ পৰা কোনো অসুবিধা বিমান ভ্ৰমণত নহ'ব, এই ঘোষণা কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ, বিজেপিৰ কান্ধত উঠি এতিয়া ধ্বংসৰ মুখলৈ অগপ। ৬ বিধায়কৰ টিকট কৰ্তনেৰে অগপৰ সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ। ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপৰ বিৰুদ্ধে ব্লুপ্ৰিণ্ট বিজেপিৰ। সমষ্টি কৰ্তনৰ বাবে অনিশ্চয়তাত অগপৰ ৬ বিধায়কৰ টিকট। অনিশ্চয়তাত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৰাজনৈতিক ভৱিষ্যত। অন্ধকাৰচ্ছন্ন তেজপুৰৰ অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী, টিয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ভৱিষ্যত। ইফালে অনিশ্চয়তা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যত। ২৬ৰ নিৰ্বাচনত অগপৰ দখলত থকা এই ৬টা সমষ্টি নিজৰ দখললৈ অনাৰ পৰিকল্পনা বিজেপিৰ। অগপৰ দখলত থকা টিয়ক, দেৰগাঁও, তেজপুৰ, চেণ্ট্ৰেল গুৱাহাটী আৰু বঙাইগাঁও সমষ্টিত বিজেপি আৰম্ভ কৰিছে নিজৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰস্তুতি। আজিৰ অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে এই গুৰুত্বপূৰ্ণ বাতৰি। পৰৱৰ্তী খবৰ, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক বিতৰণ কৰা হ'ল স্কুটি। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ ১১,২৫০গৰাকী শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হয় স্কুটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ এই বঁটা আগবঢ়োৱা হৈছে। আৰু এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্কুটি চলোৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলে ২টা গল্ডেন ৰুল মনত ৰাখিব লাগিব। প্ৰথমটো হ'ল ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ স্কুটি নচলাব। আন এটা নিয়ম হ'ল হেলমেট পৰিধান নকৰাকৈ স্কুটি নচলাব। ছাত্ৰ ছাত্ৰীসকললৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছত মুখ্যমন্ত্ৰী হ'বলৈ থাকিব লাগিব ৫০০ কোটিৰ চুটকেছ। এই মন্তব্য প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজিৎ সিং সিন্ধুৰ। আৰু নৱজিৎ সিং সিন্ধুৰ এই মন্তব্য এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে পাঞ্জাৱৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত। প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজিৎ সিং সিদ্ধুৰ এক মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰিছে পাঞ্জাৱৰ ৰাজনীতিত। সিন্ধুৰ এই মন্তব্যই কংগ্ৰেছ দলটোকো ৰাইজৰ কাঠগড়াত থিয় কৰাইছে। তেওঁ মন্তব্য কৰিছিল যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'বলৈ হ'লে ৫০০ কোটি টকা থকা চুটকেছৰ প্ৰয়োজন। সিন্ধুৰ এই বক্তব্যই বিৰোধীক সুযোগ দিয়াই নহয়, কংগ্ৰেছ দলৰ ভিতৰতে আলোড়নৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ পিছতে সিন্ধুৰ পত্নীয়েও কংগ্ৰেছে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিলেহে তেওঁৰ স্বামী নৱজিৎ সিং সিদ্ধুৱে সক্ৰিয় ৰাজনীতিলৈ ঘূৰি আহিব বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ আসন ক্ৰয় কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাই বুলি কয় সিন্ধুৰ পত্নীয়ে। তেওঁ লগতে কয় যে ৫০০ কোটি টকা থকা চুটকেছ যিয়েই অফাৰ দিয়ে তেওঁ মুখ্যমন্ত্ৰী হয়। অৱশ্যে তেওঁ স্পষ্ট কৰি দিলে যে কোনেও তেওঁলোকক টকা বিচৰা নাছিল, কিন্তু ব্যৱস্থাটো এনেকৈয়ে চলে। সিন্ধু আৰু তেওঁৰ পত্নীৰ এনে মন্তব্যৰ পাছতে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত শীৰ্ষ নেতৃত্বৰ পৰা একে তলৰ নেতৃবৃন্দলৈকে দুৰ্নীতিৰ কিমান প্ৰকোপ এই বক্তব্যই প্ৰমাণ কৰে। পাঞ্জাৱ বিজেপিৰ সভাপতি সুনীল জাখৰেও অভিযোগ কৰি কয় যে কংগ্ৰেছৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পদ লাভৰ বাবে ৩৫০ কোটি পৰ্যন্ত খৰচ কৰিছে। পৰৱৰ্তী খবৰ,
প্ৰকাশ পালে 2026 ফিফা বিশ্বকাপৰ সূচী 11 জুনত মেক্সিকো চিটিৰ আজটেক ষ্টেডিয়ামত উদ্বোধনী মেচ হ'ব মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত নিশা 12:30 আৰম্ভ হ'ব এই খেল ভাৰতীয় সময় অনুসৰি নিশা 12:30 আৰম্ভ হ'ব এই খেল 2026 ফিফা বিশ্বকাপৰ মুখ্য আয়োজক আমেৰিকা আৰু সহযোগী আয়োজক কানাডা 14 আৰু 15 জুলাইত অনুষ্ঠিত হ'ব ছেমিফাইনেল 18 জুলাইত তৃতীয় স্থান নিৰ্ধাৰণৰ মেচ আৰু 19 জুলাইত নিউয়ৰ্কৰ নিউ জাৰ্চিত ফাইনেল মেচ অনুষ্ঠিত হ'ব।